Hi friends, welcome to my YouTube channel. পুনৰ আহিছো নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ। So friends, মই যাবলৈ লৈছো আজি কৰঙা ঢেকিয়াজুলিৰ এটা মঞ্চলৈ য'ত আজি কিছুসকল কণ শিশুৱে তাত নাটক কৰিব। So সেই নাটকৰ স্থলীলৈ যাবলৈ ওলাইছো আৰু তাত গৈ আপোনালোকক দেখুৱাম নাটকৰ কিছু দৃশ্য, লগতে উপভোগ কৰিম ময়ো আৰু মানে নাটকবিলাক কেনেকুৱা হয় কি কথা আমি কেনেদৰে তেওঁলোকে নাটকখন আৰম্ভণি কৰিছিল বা ৰিহাৰ্চল কৰিছিল সেইবিলাক কথাও আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ কৰ্তৃপক্ষৰ পৰা, লগতে শিশুসকলৰ লগত চিনাকি হ'ম। তো যি কি নহওক ভিডিঅ'টো চাই থাকক সকলোৱে কণ্টিনিউ, আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে যিমান পাৰে লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব যে কেনেকুৱা পালে ভিডিঅ'টো চাই। তো বলক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো, তো চাই থাকক কণ্টিনিউ। তো ফ্ৰেণ্ডছ, আমি আহি নাটকৰ ওচৰ পাইছোহি আৰু অকমান দূৰ আছে আৰু আমাৰ কাষৰ দোকান এখনতে সোমালো আৰু আমি মোহন দাই আমাক আমাৰ মোহন দা আহিছে, মোহন দাই আমাক এই ঠাণ্ডা খুৱাবলৈ লৈ আনিছে দোকানলৈ। লগতে আমাৰ জগত দাই কি লৈছে কি কোকোকোলা, জগত দাই কোকোকোলা লৈছে। বাকী এতিয়া নাটকলৈ যাব। নাটকলৈ অহাৰ অনুভৱ কেনেকুৱা? দিনটোতো ভাগৰি জুগৰি আছে। বঢ়িয়া বঢ়িয়া। এইবোৰ আচলতে দুখ বেজা বুলিবলৈ ক'বলগীয়া নাই। জীৱনত যদি কিবা কৰিবলগীয়া আছে কষ্টৰ মাজেদি কৰিব লাগিব। গতিকে মই অত্যন্ত সুখী আজি ৰাতিটো থাকিবলৈ পালেও মই কোনো বেজা নকৰোঁ। একচুৱেলি আমাৰ সাংস্কৃতিক দিশত থকা মানুহবিলাক বা সামাজিক দিশত থকা মানুহবোৰ কেতিয়াও ভাগৰি নপৰে, হয় নে বাৰু? এইফালে মোৰ চুপিছে কি চুপিছে আৰু হেপী, এই হেপী নকয়, সি হেপীহে খায়। মোহন দা সেইটো বেলেগ বস্তু নি নহয় ন? চাওঁ দেখাই দিয়ক ভালকে, ৰাইজে আকৌ বেলেগ বুলি আহিব। আজি গৰমটো ঠাণ্ডা পেলাই দিছো, দিনটো যিমানটো তাকে আৰু মই এটা লৈছো নহয়, মূৰটো দেখাই দিছো ৰঙা ষ্টিং, তইতো খাই লওঁ তাৰপিছত নাটকৰ ঘৰলৈ গৈ আছো। ফ্ৰেণ্ডছ, মই আহি বৰ্তমান পাই গলোহি নাটকৰ স্থলীত আৰু বৰ্তমান এতিয়া মই ভিতৰলৈ যাব লৈছো য'ত নাটকৰ ল'ৰা ছোৱালীসকল সোমাই আছে। তো ব'লক আহক তালৈ যাওঁ, আমি তাৰ থকা ল'ৰা ছোৱালীসকলৰ লগত কিছু কথা আমি আলোচনা কৰোঁ। ফ্ৰেণ্ডছ, মই সোমাই আহিছো বৰ্তমান ইয়াতে তেওঁলোক উপস্থিত আছে, নাটকৰ ছাত্ৰ ছাত্ৰীসকল আছে। আহক এবাৰ দেখুৱাই দিবা। মোহনক মই অনুৰোধ জনাইছো সকলোকে এবাৰ দেখুৱাই দিবলৈ। এয়া মই বৰ্তমান নাটকৰ যি মঞ্চ আপোনালোকক দেখুৱাইছো, এনেদৰে মঞ্চ সজোৱা হৈছিল। প্ৰথমখন নাটক বৰ্তমান হৈ গৈছে, এতিয়া দ্বিতীয়খন নাটক হ'ব। আহক নাটকৰ কিছুসকল ছাত্ৰ ছাত্ৰী ইয়াত আছে, আমি তেখেতসকলৰ পৰা কিছু জানিবলৈ চেষ্টা কৰোঁ। মোৰ লগত আছে এগৰাকী নাটকৰ ছাত্ৰী। নমস্কাৰ। তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু তুমি নাটক কৰিছা, নাটকখন কৰি কেনেকুৱা পাইছা জনাবা কিছু। নাটক কৰি ভালে লাগিছে। ভাল লাগিছে। কোনে শিকাইছিলে তোমাৰ নাটক? ৰাজীৱ কুমাৰ ছাৰে শিকাইছিলে। ৰাজীৱ কুমাৰ ছাৰ। আৰু নাটকখনৰ নামটো কি আছিলে? খেল। নাটকখন কিহৰ ওপৰত ভিত্তি কৰি কৰা হৈছিলে? মানে আমি যে বিহু মাৰি আমি এনে খানা খাওঁ বা এনে খৰচ ভাগ কৰো, তেনেকে এনে বেলেগ বেলেগ খৰচি হয় যে সেইবোৰ খৰচা নকৰি আমি যাতে গাঁওখনৰ উন্নতি বা ৰাইজৰ উন্নতিৰ কাৰণে কিবা এটা কাম কৰিব লাগে, সেইটোৰ ওপৰতে বনাইছিলো। ধন্যবাদ থাকিল তোমালৈ। আমি আৰু এগৰাকী ছাত্ৰী আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। নাটক কৰিলা, আগতে কৰিছা নে নাটক? কৰিছা। আজি নাটকখনত বিশেষভাৱে কি ভাল লাগিলে মুভমেণ্ট বিলাক তোমাৰ? আজি আমাৰ নাটকখন অকণ হাঁহি উঠোৱা হিচাপত বনাইছিলে ছাৰে, আৰু তেনেকে কি কম। আগন্তুক নাটকখনক লৈ পেলাই তুমি কি ভাবিছা? এনেকুৱা ধৰণৰ নাটক ভৱিষ্যতে তুমি নিজে বা লিখিব পাৰিম বা কৰিব পাৰিম, তেনেকুৱা কিবা মন্তব্য আছে নে তোমাৰ? চেষ্টা কৰিলে পাৰিম বাৰু। চেষ্টা কৰিলে পাৰিম। কোন ক্লাছত পঢ়িছা তুমি? মই 7ৰ। নাম কি তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী অৰ্পিতা প্ৰিয়দৰ্শিনী দত্ত। ধন্যবাদ থাকিল তোমালৈ। আৰু আছে তেনেদৰে আৰু এগৰাকী কণমানি আছে। কেনেকুৱা লাগিল নাটক কৰি আজি? বৰ ভাল লাগিল। ভাল লাগিলে। কি বুজিলা নাটকখনৰ পৰা আজি? ঠিক আছে, তোমালোকে কবা নি কি নাটক তোমালোক আছিলা চাগে? কেনেকুৱা লাগিল নাটক কৰি? ভালে লাগিলে। ভাল লাগিলে। নাটকখন কোনে লিখিছে? আমাক নাই কোৱা। ঠিক আছে, ভাল লাগিলে। এনেদৰে তেওঁলোকে ওলাই আহিছে আজিৰ প্ৰজন্ম
এনেদৰে নাটক কৰিবলৈ বা ভাওনা বা যিকোনো সাংস্কৃতিক অনুষ্ঠানৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিছে। আগন্তুক দিনত আশা কৰোঁ সকলো যাতে ভালে কুশলে ওলাই যাওক। আৰু আছে আমাৰ তেওঁলোকৰ অভিভাৱক আছে, আহক অভিভাৱকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। বাইদেউ নমস্কাৰ। নমস্কাৰ। নাটকৰ লগত জড়িত আছে চাগে? মই নাটকৰ লগত জড়িত আছো। হয়, কি ক'ব নাটকখনৰ বিষয়ে আৰু তেওঁলোকৰ মানে খেলা ধূলাৰ মাধ্যমে কেনেকে ল'ৰা ছোৱালীৰ উন্নতি হ'ব পাৰে সেইখিনি ভালকে তেওঁলোকে শিক্ষা লৈছে। আজিকালি খেলা ধূলা আঁতৰি গৈছে, পঢ়া শুনাতে ব্যস্ত হৈ থাকে। খেলা ধূলাৰ মাধ্যমে আগন্তুক দিনত উঠি অহা নৱপ্ৰজন্মই কেনেধৰণে আৰু ভালদৰে পদক্ষেপ ল'ব লাগে আপুনি তাৰ বিষয়ে কি ক'ব? পদক্ষেপ মানে আমাৰ যদি এনেকে মঞ্চ এখন দিয়া হয়, শিশুসকল ওলাই আহিলেও সুবিধা হ'ব। তেওঁলোকে ওপৰলৈ আগবাঢ়ি যাব পাৰিব। যিহেতু প্ৰতিভা থাকে, প্ৰকাশ কৰিবলৈ সুবিধা নাপায়। এনেকৈ আমি ডাঙৰসকলে বা অভিভাৱকসকলে গুৰু হৈ লগ লাগি পেলাই মঞ্চখন দিব লাগিব তেওঁলোকক। ঠিক আছে, ঠিক আছে, ধন্যবাদ থাকিল বাইদেউলৈ। তো এনেদৰে তেওঁলোকে আহিছে আগুৱাই আৰু নাটক কৰিছে আৰু নাটকৰ যোগেদি আমাৰ ৰাইজক কিছু কথা জনাবলৈ বিচাৰিছে। আৰু এনেদৰে নাটকবিলাক কৰি যাওক, ভাওনা কৰি যাওক, অভিনয় কৰি যাওক, সকলো ক্ষেত্ৰত আগবাঢ়ি যাওক আৰু আমাৰ সমাজেও কিছু কথা বুজি পোৱাটো উচিত। গতিকে আপোনালোকে নাটকৰ কিছু ভিজুৱেল মই দেখুৱাম, পিছত চাবলৈ পাব। তো এনেদৰে পুনৰবাৰ মই আকৌ সকলো ছাত্ৰ ছাত্ৰীক এবাৰ মোৰ মনক দেখুৱাই দিবলৈ মই অনুৰোধ জনাইছোঁ। এতিয়া বৰ্তমান প্ৰথমখন নাট হৈ গৈছে তেওঁলোকৰ, দ্বিতীয়খন নাট তেওঁলোকৰ আৰম্ভণি হ'ব। গতিকে আমি কিছু অপেক্ষা কৰোঁ। দ্বিতীয়খন নাটকৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ লগতো আমি কথা পাতিম। এতিয়া আমি খন্তেক অপেক্ষা কৰোঁ আৰু দ্বিতীয়খন নাটকৰ কাৰণে আমি এনেদৰে নাটকৰ স্থলীত যথেষ্ট ৰাইজৰ সমাগম ঘটিছে। এনেদৰে ৰাইজ ওলাই আহিছে কণ কণ শিশুসকলক উৎসাহিত কৰিবৰ বাবে, যথেষ্ট ভাল লগা কথা। আৰু সেইদিনাখন আপোনাৰ গৰম পৰিছিল যদিও অকণমান বৰষুণ দিয়াৰ কাৰণে বতৰটো ঠাণ্ডাও পৰিল। আৰু এনেদৰে যথেষ্ট ব্যক্তি আহিছে। আমাৰ ইয়াৰ হেজাৰী গাঁৱৰ ৰাইজো আহিছে, খুব ভাল লাগিছে। এনেদৰে ওলাই আহক আমাৰ নৱপ্ৰজন্মসকল আৰু এনেদৰে নাটক হওক, ভাওনা হওক, মানে যিকোনো সংস্কৃতিৰ যি আছে সেইখিনি আগুৱাই লৈ যাওক, সেয়াই মই কামনা কৰিছোঁ। আৰু আজি পুৰা হাউচফুল হৈ গৈছে ৰাইজৰ। এতিয়া নাটক চলি আছে বৰ্তমান। তো ফ্ৰেণ্ডছ, আমি আহি এতিয়া বৰ্তমান সোমাইছোঁ ঘুগুনি আৰু পকৰি খাবলৈ। আমাৰ দাদুল্লা আহিছে দেই, দাদুল্লাই খুৱাইছে, দাদা হয় মোৰ, দাদুল্লাই খুৱাইছে। আৰু চাব দেই, ডাঙৰকেইটাক খুৱাই নাই, এইকেইটা পুৰা মুখত ভৰাই লিথমত দেখুৱাইছে চেহেৰাটো। এইটো আমাৰ নাটকৰ হিৰো ককা, সেয়া
ককা ককা তোমাৰ দাড়িকেইডাল দেখোন পকাই নাই তুমি এয়া ঘুগুনি পকৰি খাইছে আৰু লগতে আমাৰ মমনে আজি মোক কেমেৰাত সহযোগ কৰি আছে তো এয়া মনো পৰিলেহি মাত্ৰ পকৰি দাদুলাই নাখায় নি দাদুলাই নাখায় দাদুলাই মানে এই পকৰি ঘুগুনি নাখায় একে ভাল কিবা খাব পিছত তো ঠিক আছে এনেদৰে নাটক শেষ হ'ল আৰু অৱশেষত তেওঁলোকৰ যি পৰিচালক মহোদয় আছিল পৰিচালক মহোদয় এনেদৰে শিশুসকলক মৰম যাচিছে উৎসাহ যাচিছে আৰু এনেদৰে নাটকখন জৱনিকা পৰিল আৰু আগন্তুক দিনত তেওঁলোকে যাতে ভালদৰে ওলাই যাব পাৰে তাৰ কিছু তেওঁলোকৰ শুভেচ্ছা বান্ধি দিছে তো ফ্ৰেণ্ডছ এয়াই আছিল আজি নাটকৰ কিছু দৃশ্য আপোনালোকক দেখুৱালো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে যিমান পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অলপ আগলৈ ঠেলি দিব যাতে আপোনালোকে নতুন নতুন ভিডিঅ'বোৰ পাই থাকে তো আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই